লোকসভাক লৈ তৎপৰ বিজেপি অগপ BPFৰ মিত্ৰতাৰ সিদ্ধান্ত ৰাজ্যিক নেতৃত্বৰ সোমবাৰৰ পৰা 8 দিন জোৰা মৰ্চাৰ সন্মিলন আগন্তুক লোকসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ বাৰুকৈয়ে সাজু হৈছে ৰাজ্যিক বিজেপি সম্প্ৰতি নিজ দলৰ অন্তৰ্গত 7টা সমষ্টিৰ উপৰিও কংগ্ৰেছ ADFৰ দখলত থকা সমষ্টিকেইটাতো দলীয় কুচকাৱাজ বিজেপি নেতৃত্বৰ লোকসভা নিৰ্বাচনত অগপ BPFৰ মিত্ৰতা থাকিব দেওবাৰে হেঙেৰবাৰীত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ বৈঠকত লোৱা হয় এই সিদ্ধান্ত দলৰ এই সিদ্ধান্তত বিধায়কসকলক জনাবলৈ সোমবাৰে 61 বিধায়কৰে বৈঠকত বহিব ৰাজ্যিক নেতৃত্ব লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি সংগঠনটোক আগুৱাই নিয়াৰ লগতে লোকসভা আৰু পঞ্চায়তৰ নিৰ্বাচনৰ বিভিন্ন ৰণকৌশল ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ আৰু সেই ৰণকৌশলসমূহ আজি আমি এখন ৰাজ্যিক বিষয়ববীয়া সভাৰ জৰিয়তে বাস্তৱত ৰূপ দিমগৈ অকল ইমানেই নহয় লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলটোক গতিশীল তথা জনমুখী কৰাৰ প্ৰচেষ্টা হাতত লৈছে ৰাজ্যিক নেতৃত্বই সেই অনুসৰি 2 পৰা 9 জুলাইলৈ অনুষ্ঠিত হ'ব 8 মৰ্চাৰ সন্মিলন কাইলৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কসকলৰ লগত কিছু মত বিনিময় অনুষ্ঠান আমি কৰিম আমাৰ যি 8টা মৰ্চা এই মৰ্চাৰ 8টা মৰ্চাৰ সভা আমি 2 জুলাইৰ পৰা 9 জুলাইলৈ নিৰলসভাৱে আমি অনুষ্ঠিত আমি কৰিম অসমৰ ৰাজনীতিৰ ইতিহাসত একেলেঠাৰিয়ে বিভিন্ন মৰ্চাৰ সভা কৰা এইটোৱে ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ একমাত্ৰ দল উল্লেখ্য যে দেওবাৰে হেঙেৰাবাৰী ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাৰ পূৰ্বে উন্মোচন কৰা হয় দলীয় মুখপাত্ৰ অসম বিজেপি বাৰ্তা উন্মোচন কৰে দলৰ জ্যেষ্ঠ কৰ্মী হৰেকৃষ্ণ ভৰালীয়ে ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে জুঞ্জুলি দত্ত বৰা প্ৰাগ নিউজ